1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত 1850 চনৰ জেমছ উইলছনৰ উপদেশ মতে লগোৱা আয়কৰ অসমতো বলৱৎ কৰা হ'ল। সাধাৰণ কৃষকে কৰ কাটালৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত 1858 চনৰ গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলংঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটি লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওঁতে কৰতকৈ অধিক খৰচ হ'ব বুলি জনজাতীয় এলেকা ইয়াৰ পৰা বাদ পৰিল। নদী বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্চ ডাক দিয়াজনৰ লগতে বন্দোবস্তি দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা সাগৰীৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খোচাৰী কৰ ধাৰ্য কৰে। হাট ঘাটত অধিক দাকত বিক্ৰী কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী চাপৰি মাটিত সৰহকৈ আভু খেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজানাৰ সংগ্ৰহৰ পৰিমাণ কমিছে বুলি 1851 চনৰ পৰা 1852 চনৰ ভিতৰত চৰকাৰে নিজে আবকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহ সৰহ পইচা দি কানি কিনিব লগা হ'লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহ বাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হ'বলৈ 1861 চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয়। বেণুধৰ কলিতাই তেওঁৰ ফুলগুৰি ধোৱা নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে, ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই, কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰ পৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলি সৃষ্টি কৰাটোহে তেতিয়া ৰাইজ অসন্তুষ্ট হৈছিল। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আহকচোন অসমৰ প্ৰথমটো বিদ্ৰোহৰ বিষয়ে আজি অকণমান বিতংকৈ জানো। বিভিন্ন কৰত জুৰুলা নগঞা মানুহৰ মাজত প্ৰচাৰ হ'ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল'লে। পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে ৰাইজমেল পাতিলে। কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুৰ্ব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধূলালৈ মুকলি কৰি দিয়ে। তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হ'বলৈ নাপালে। পুনৰ 9 অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখীয়াল কৃষকে আফু খেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়ম মতে প্ৰতিবাদ জনায়। কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোকে পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে। তেওঁলোক কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত কৰে আৰু চৰকাৰ কাণত দুখ দুৰ্গতিৰ কথা সুমুওৱাৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ 15 অক্টোবৰৰ পৰা একে লেঠাৰিৰে 5 দিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ যাতে সভালৈ আহে আৰু তাৰ ব্যৱস্থা ল'বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিশ্যনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি 14 অক্টোবৰত এজন দাৰোগা পঠিয়াই সভাস্থলীত গোট খোৱা মানুহবোৰ আঁতৰাই পঠাবলৈ আৰু মুখীয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰাই যাবলৈ কোৱাত তেওঁলোকে অকণো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে, কাৰণ তেওঁলোকে সমূহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। কিছুমানে লাঠি লৈ সুসজ্জিত হৈ থকাত পুলিচ আদৰি গৈ ডেপুটি কমিশ্যনাৰক সকলো জনালেগৈ। 15 অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী জমাদাৰ আৰু 10টা বৰকান্দাজ লৈ 16 তাৰিখে পুৱা ফুলগুৰি পায় জনসমুদ্ৰক আঁতৰাই পঠোৱাত বিফল হয়। সেইদিনাৰ সন্ধিয়া 4টা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্তিকান্ত মহৰী ফুলগুৰি পায়। 17 তাৰিখে আগবেলা 10 বজাত মানুহবোৰ আকৌ গোট খাবলৈ ধৰিলে। 2 বজাত প্ৰায় 3000ৰ পৰা 4500 মান মানুহ গোট খালে। তাৰে প্ৰায় 500ৰ পৰা 600 মানুহৰ হাতত লাঠি আছিল।
1861 চনৰ 29 নৱেম্বৰত হাৰ্বাৰ্ট স্কন্থে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদনত কমিছনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক ধৰিছিল যদিও মানুহে সেইবিলাকক মুক্ত কৰি দিয়ে। লেফটেনেণ্ট স্কন্থ চাহাবে 18 তাৰিখে নিজ ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে। পিছৰ তেওঁ নিজে নাহিল। বিদ্ৰোহৰ দিনা 18 অক্টোবৰৰ দিনা এছিষ্টেণ্ট কমিছনাৰ লেফটেনেণ্ট ছিংগাৰ এটা টাটু ঘোঁৰাত উঠি জেইল দাৰোগা আৰু এদল পুলিচৰ সৈতে 10:02 ফুলগুৰি ওলালহি। 2 বজাত লাঠি জাঠি লৈ বহুত মানুহ আহিছিল। তেওঁলোকে ধনুকাৰো আনিছিল। ফুলগুৰি নামঘৰটোৰ পৰা কেইগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা দাৰোগা, জেইল দাৰোগা মহৰী 4টা চিপাহী, জাঠিৰ সৈতে 11টা বাৰকাণ্ডাজ সহ ছিংগাৰ যায়। ছিংগাৰে গৈ কলং নৈৰ পাৰৰ 3জোপা ডাঙৰ আহত গছৰ তলত আহল বহল মুকলি ঠাইত 3 জুম হৈ কমেও 3000 মানুহৰ সমাৱেশ দেখা পায়। প্ৰায়বোৰ মানুহৰ মূৰ পাগুৰি আৰু হাত লাঠিৰে সুসজ্জিত, কিছুমানৰ হাতত জাঠি আৰু ধনুকাৰ আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি ছিংগাৰে লাঠিবোৰ জমা দি ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তৎক্ষণাত হুকুম মান্য কৰে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অনভিজ্ঞ বিষয়াজনে জোৰকৈ প্ৰজাক নিৰস্ত্ৰ কৰিবলৈ পুলিচক হুকুম কৰাৰ লগতে নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নিৰস্ত্ৰ কৰিবলৈ লাগি যায়। সেই কথাত মানুহবোৰে খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ'ল। এটা বিৰাট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। চাৰিওফালে ধৰ মাৰ ধ্বনি হ'ল। ছিংগাৰৰ হুকুমত দাৰোগাই 2জন মানুহক বান্ধি আটক কৰিলে। এজনে আহি হঠাতে চিপাহী এজনক লাঠিৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মইৰা সিং। ছিংগাৰে নিজেই মইৰা সিং নামৰ লোকজনৰ লাঠিডাল জব্দ কৰিবলৈ টনা আজোৰা কৰিলে আৰু লাঠিডাল কাঢ়ি আনি দিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মানুহবোৰক চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবলৈ নেকি বুলি সুধিবলৈহে পালে। বচিকপুৰ মৌজাৰ, আচলতে হাতীগড় মৌজাৰ বাহু কৰ্বত্তই মূৰত মাৰ মাৰি একে কোবতে ছিংগাৰক ধৰাশায়ী কৰিলে। ইয়াৰ লগতে আৰু 3জন চিপাহী নিহত হ'ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলীয়াই যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ'ল। হত্যা সন্ত্ৰাসত পুলিচ মহৰীয়ে চিনাক্ত কৰা লোকসকল হ'ল ৰাহু কৈৱৰ্ত, কাতি লালুং, থম্পা লালুং, জবা লালুং, কাটিয়া লালুং, মহিকোচ আৰু কলি ডেকা। সদৰ থানাৰ দাৰোগা হলধৰ বৰুৱাৰ 18 অক্টোবৰ 1861 জৱানবন্দী ফুলগুৰিত শিবিৰ পাতি থাকোঁতে হাৰ্বাৰ্ট স্কটে 30 নৱেম্বৰত পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰিত হেৱাৰ বেদনাদায়ক স্মৃতিক লৈও অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল। অসমৰ প্ৰথমটো বিদ্ৰোহ ফুলগুৰি বিদ্ৰোহ। ফুলগুৰিত হেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। 1861 চনৰ 18 অক্টোবৰ এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও, য'ত অত্যাধিক পৰিমাণৰ আহুতি কৰা হৈছিল। এই বিদ্ৰোহ ফুলগুৰিত হেৱা নামেৰে খ্যাত ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপ্ৰভংশ ৰূপত প্ৰচলিত হ'ল ঠেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কৃষকসকল স্বতঃস্ফূৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহ অসমত কৃষক বিদ্ৰোহ আন্দোলনৰ পাতনি মেলিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে আহুতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিটোৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নো চৰকাৰী কানিৰ প্ৰচলন বন্ধ কৰা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। তো এয়ে আছিল অসমৰ প্ৰথমটো বিদ্ৰোহ ফুলগুৰিত হেৱা। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাৰিব। যদিহে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ লগতে আমি আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।